ভাবিলে এই জানা তোনা উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে জায়গাটো ওচৰ জায়গা নহয় বহুত দূৰ জায়গা আমি যাম খানা খাম আৰু গুচি আহিম আছে ভাঙা চিঙা লোৱা টেং প্লাষ্টিক বহি কাগজ অভিজা কিবা অলপ বজাৰ কৰিব আছে যিহেতু আমি আলু মছলা চাউল তাউল আমি লগাই নাই আৰু বাকী গোটেইকেইটা চাইডে চাইডে আছে আৰু এইটো মোৰ যিহেতু চাইকেল চলোৱা অভ্যাস আছে হাত চাত এৰি চলাব পাৰোঁ বজাৰ কৰিব গৈছি গাইছ মই যি বজাৰ কৰিব গৈছোঁ সেইটো আকৌ সি ভিডিঅ'ত দিয়া নাই আকৌ গম পাইছানে মন্দিৰত থাকি মানে আহি ভাল পাব আৰু শান্ত পৰিৱেশ ধুনীয়া পৰিৱেশ একেবাৰে হাই উৰুমি নাই গতিকে আপোনালোকে আহি দি হ'ব আৰু খানা খাব পাৰিব হে গাইছ মই বিকাশ ব্লগাৰ নতুন এটা ব্লগিং ভিডিঅ'লৈ আপোনালোকে স্বাগতম জনাইছোঁ ধামাকাদাৰ এটা ব্লগিং ভিডিঅ' লৈছোঁ ব্লগচোন লগাই আজিৰ ব্লগিং ভিডিঅ'টো আৰম্ভ কৰোঁ মই গৈ আছোঁ এতিয়া চাইকেল লৈ কেনে অসমৰ এটা ঐতিহ্যমণ্ডিত মন্দিৰ যিটো মন্দিৰৰ নাম হৈছে কাপুৰপুৰী মন্দিৰ চ' সেই মন্দিৰটোত আজি খানা খাম আমি য়োগদা হাৰ্টৰ লগত যাম চ' আগতে বজাৰখিনি কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ চাইকেলৰ ওপৰত চ' চাই থাকিব আজিৰ এই ব্লগিং ভিডিঅ'টো যিহেতু প্ৰথমতে বজাৰখিনি কৰি ল'ব লাগিব আৰু এই খানা খোৱাত মই লৈ যাম বসন্তী মানে চাইকেল যিহেতু চাইকেলখন চলাব লাগে গাইছ আৰু তাতে মানে গোটেইকেইটা লগ ধৰিলা আৰু গোটেইকেইটা ডিচাইড কৰিলে যে যাওঁ আজিকালি মানে চাইকেল চলোৱা ইমান হেৰি নাই চ' এই ব্লগিং ভিডিঅ'টোৰ জৰিয়তে এটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ যিখিনি নতুন প্ৰজন্ম আছে সেইখিনি মানে চাইকেলৰ লগত জড়িত নহয় ত' চাইকেল চলাওক স্বাস্থ্যৱান হওক পলিউশ্যন কমক আৰু এতিয়া মই গৈ আছোঁ মাংসখিনি আনিবা প্ৰায় 2 কিলোমিটাৰমান আছে ভাগৰ লাগছে কিন্তু এইখিনিত ভাগত ধৰিলে নহ'ব আমি যিহেতু বহুত দূৰ যাব লাগিব এটা গ্ৰুপ হৈ কেনে খানা এটা খাব লাগিব মেডিকেলৰ দাদা মানে এইটো সময় যিটো দোকান খুলিবা ত' দাদাও আহিছে দোকানলৈকে আৰু দাদাক লগ পালোঁ বৰ ধুনীয়াকৈ ভিডিঅ'টো চাবি আহি আছে মজা এতিয়া বজাৰ কৰিব আছে গাইছ মানে আহিলোঁ জনাৰ চুকত আহি কেনে প্ৰথমতে তালাটো লৈ ল'লোঁ মানে আইতা মাহীহঁতৰ ঘৰত গৈছিল যিহেতু মানে চাৰিবাৰ মোক দায়িত্বটো দিছিল কিন্তু হেৰাই থাকিল সেইকাৰণে দাদাৰ তাত আহি কেনে ল'লোঁ আৰু দাদা জনাৰ চকতে আছে দোকানখন চ' আপোনালোক যদি এনেকুৱা মানে ধৰ দাদাৰ মুখৰ পৰা শুনিম কি পায় ইয়াত কি পায় এটা হাৰ্ডৱেৰ বালচক পায় গ্লাছ পায় টিং পায় কাঠৰ দৰ্জা খিৰিকী এইবিলাক পায় আৰু দোকানখনৰ নামটো কৈ দিয়া এটা ভাই হাৰ্ডৱেৰ চ' ভাই হাৰ্ডৱেৰ জনান চকৰ মাছমজিয়াতে আছে আপোনালোক যদি আহি কেনে ধৰ আপোনালোকৰ কিবা সামগ্ৰী লাগে ঘৰুৱা চ' ইয়াতে আহি কেনে লৈ যাব চ' ডিছকাউণ্টো দিব বাৰু দাদাই এতিয়া আমি যাই থাকোঁ তালাটো লৈ ল'লোঁ লৈ কেনে আহিলোঁ চিন্ময় দাত্তাত আৰু চিন্ময় দাত্তাত গৰম পুৰি জুতি ল'ম যিহেতু ঘৰত মানে ভাত পানী হোৱা নাই সেইকাৰণে পুৰিটো খাই কেনে গোটেই বজাৰখিনি কৰি লওঁ আৰু গাইছ বৰ্তমান ধোৱা পৰাৰ পৰা মাংসটো লৈ ল'লোঁ মানে 1.5 কিলো মাংস এতিয়া খোজকাঢ়ি যাই আছোঁ মানে অকণমান আগত চাইকেল থৈ আহিছোঁ আৰু পিছফালে ধোৱা পৰাত চ' মাংস বিক্ৰী কৰি আছে দাদাহঁতে মানে কিলো 180কৈ পায় ইয়াত চ' আপোনালোক আহিব আৰু এতিয়া মজাকৈ যাওঁ খানাৰ যোগাৰটো কৰোঁ খাব ওলালোঁ পূৰা ৰেডি মানে 12টা বাজিল আৰু ইফালে এইটো নৱ ভাই ফুল গেটআপ আৰু আজি যিহেতু চাইকেল লৈ যাম আমি মানে আজি অলপ ইউনিক কৰিছোঁ কি আজি ইউনিক আছে আমাৰ বিকাশ ব্লগাৰ আজি তত্বাৱধানত আমি আজি এটা ইউনিক ৰাইড কৰিম ওলাই দিলোঁ আমি গোটেইকেইটা এতিয়া বৰ্তমান পাণ পিপিয়া দোকান আৰু ইয়াতে কিবা অলপ বজাৰ কৰিব আছে যিহেতু আমি আলু মছলা চাউল তাউল আমি লগাই নাই আৰু বাকী গোটেইকেইটা চাইডে চাইডে আছে আৰু এইটো মোৰ যিহেতু চাইকেল চলোৱা অভ্যাস আছে হাত চাত এৰি চলাব পাৰোঁ আৰু এইফালে গৈ আছোঁ পিপিয়া দোকান লগ পাম ত' চাই থাকিব আজি ব্লগিং ভিডিঅ'টো ধামাকাদাৰ হ'বলৈ গৈ আছে যিহেতু বহুত দূৰ যাব আছে আমি যাই লওঁ চাই কেনে আপোনালোকক লগ পাই আছোঁ পাৰ্থদা দোকান আহি পালোঁ কি খবৰ মানে সিহঁতে কাপোৰ গৈ খানা খাব আহিছে এতিয়া বজাৰ চজাৰ কৰি আছে চ' বাকী চব আনিছে পাত আৰু গিলাচ অনা নাই এতিয়া পাত আৰু গিলাচ মানে ৰাস্তাতে বোলে কলপাত কাটি লৈ যাব সিহঁতৰ কথা বজাৰ চজাৰ কৰি লওঁ বজাৰখিনি প্ৰিপেয়াৰ অনা পৰছে মানে মেইন বজাৰখিনি এতিয়া যাই আছোঁ এতিয়া সময় হৈছে 12:40 ত' কেতিয়া পাওঁ ঠিক নাই যাম এইটো মেইন হাইৱে চ' এইফালে যাম আমি এইটো ৰাস্তাতে পইচা আৰু কিমান জমা আছে জমাটো কৈ আছোঁ 70 টকা চাউলত গেল 40 টকা এটা জমা 40 দিছে 70 টকা জমা 70 টকা গিলাচে পাতে যাব 15 বা 20 টকা পানী বটল 25 টকা নে 30 টকা লয় কেইটকা লয় কেইটকা লয় মানে এটা চেলেঞ্জ কৰিছে
যদি মই এই মানুহৰ আগত যদি মই ভাঙা চিঙাৰ ডাইলগটো মাৰিব পাৰোঁ বোলে ইয়াৰ পৰা 2 পিচ মাংস দিব দিবি নে কি কওঁ দিম হা ইয়াক 2 পিচ মাংস দিম গাইজ যদি সি ভাঙা চিঙা লোহা টিঙৰ মানে মাতটো সি আৱাজটো জোৰে চিঞৰিব যদি পাৰে আছে ভাঙা চিঙা লোহা টিং প্লাষ্টিক বহি কাগজ গেছি গাইজ মই যি বজাৰ কৰিব গৈছোঁ সেইটো আকৌ সি ভিডিঅ'ত দিয়া নাই আকৌ ভিডিঅ'ত দিয়া নাই মই গৈছোঁ তাৰ লগত আপোনালোকে বিশ্বাস নকৰিব সি বজাৰৰ ভিডিঅ'টো আপোনালোকক কাটি দেখাব এইখিনি বাৰু মই যিখিনি কৈ আছোঁ এইখিনি সি কাটিয়ে দিব বাৰু আৰু গাইছ মাছ ৰাস্তাত আহি কেনে আমি অলপ ৰেষ্ট লৈ ল'লোঁ যিহেতু বেছি দিন মানে চাইকেল প্ৰেক্টিচ নাই তো আজি ওলাইছোঁ অকণমান ভাগৰটো লাগবই বহুত জেগাটো ওচৰৰ জেগা নহয় বহুত দূৰ জেগা আমি যাম খানা খাম আৰু গুচি আহিম যিখন চাইকেল চলাইছিল সেইখন মানে ফুল লোড আছিল এতিয়া অকণমান চেঞ্জ কৰি লওঁ অলপ চলাব আকৌ আগত মই অলপ চেঞ্জ কৰিম বৰ্তমান আমি আহি পালোঁ এটা চক আৰু এইটো চকত আমি পাপন দা জুবিন দাৰ গান শুনি আহিলোঁ যিহেতু এনাৰ্জিটো লাগে আৰু এইটো চক আৰু সেইখন হোটেলত গোটেইকেইটা চাহ খাই আছে কেনেকুৱা নাইচ আমি এখন দলং পাইছোঁ সেইকাৰণে এতিয়া উঠি আছোঁ মানে খোজকাঢ়িব লগা হৈছে যিহেতু অলপ আপ আছে সেইকাৰণে দেহা গোটেই বল লাগে গৈ আছোঁ গোটেই বজাৰখিনি মুকাই দিছে অলপমান চাহ খাই আহিলোঁ আৰু কিন্তু এতিয়া মাথৰে যাব লাগিব আৰু যোনটো মন্দিৰত গৈ আছোঁ সেইটো মন্দিৰ শক্তিশালী বুলিয়ে ক'ব লাগিব ভাবিলে এই জানা দুনা উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ছায়া হৈ এবাৰ কাষৰলে এই গাইছ মানে ভিডিঅ' বনাইছোঁ না মানে ওচৰত মানুহ বহি আছে ভাল লাগে কিবা ঘূৰি চাই হাঁহি বা ধৰ সিহঁতকো দেখাবা দেই কিন্তু চেষ্টা কৰি আছোঁ আগলৈ বনাই থাকিম গাইছ মানে আৰু আমাৰ ভাস্কৰক মিছ কৰিছোঁ চ' ভাস্কৰ মানে গুৱাহাটীত গ'ল আজি আৰু অশ্বিনী ভাইকো মিছ কৰিছোঁ কাৰণ সিও কিবা কামে ফ্ৰেণ্ডৰ দেউতাক এটা ঢুকাইছে চ' তাতে বিচাৰ ল'ব গৈছে যাবই লাগিব আৰু আমাৰ পেটলা সঞ্জীৱ ভাই তাক লগ ধৰা নাই কাৰণ সি অলপ এলেহুৱা আৰু গাইছ ফাইনেলি আহি পালোঁ কাপোৰগুৰি থান আৰু এতিয়া মানে জেগাটো ডিচাইড কৰি লওঁ সেইকাৰণে আমাৰ খানা চানা বনোৱাৰ কাৰণে ৰেডি হৈ যাওঁ যিহেতু বহুত বেছি গৰম বহুত বেছি ভাগৰ লাগছে ফাইনেলি আহি পালোঁ কাপোৰগুৰি থান আৰু তাৰ ভিতৰত প্ৰথমতে সেৱা কৰি লওঁ তাৰপিছত খানালৈ যাম যিহেতু দেউটো মানে যাব আৰু অলপ পিছত চ' সেইকাৰণে আমি গোটেইখিনি সেৱা কৰি ল'ম এতিয়া ভিতৰত সোমাই ল'লোঁ আগতে ভিডিঅ' বনাইছোঁ চ' আপোনালোকে যদি চাব বিচাৰে চ' চাব পাৰে আৰু আজি ব্লগিং ভিডিঅ'টো চাব পাৰে আৰু এইটো হৈছে মন্দিৰটো ইয়াতে মানে কাপোৰ চাপোৰ লোৱা হয় সেৱাটো কৰি কেনে লগ পাই আছোঁ ভিতৰত সোমাই কেনে সেৱাটো জনালোঁ যিহেতু পুৰোহিত দেউ মানে ঘৰত যাব তাৰ কাৰণে আহি সেৱাটো জনালোঁ এতিয়া খানা মানে আমি খানা খাম তালৈ যাই আছোঁ হীৰক দাহঁত তাতে যাই কেনে গোটেইখিনি যোগাৰ কৰি আছে প্ৰথমতে সেৱাটো জনাই ল'লোঁ আৰু খুৰাৰ লগত মানে অলপ টাইম কথা পাতিলোঁ যিহেতু এই কাপোৰগুৰি থানৰ ডেছক্ৰিপশ্যনৰ লিংকটো আছে যিটো 66K ভিউজ মাৰিছিল তো এওঁৰ মহত্ব বহুত বেছি আছে সেইকাৰণে আমি আহিলোঁ ঘৰৰ পৰা তো অকণমান শ্বৰ্ট দুটামান লৈ লৈছোঁ সেইখিনি তাৰ এইটো 66K ভাইৰেল মাৰিছিলে একদম 3 বছৰ আগত চাগে এতিয়া আমি প্লেচলৈ যাওঁ য'ত খানা আমি মানে য'ত খানাটো আমি বনাম তালৈকে গৈ আছোঁ ভিডিঅ'টো একেলগে চাব এইফালে আছে আমাৰ মন্দিৰৰ মেইন পুৰোহিত আৰু এখেতে হৈছে যিখন মানে 3 বছৰমান আগত মই ভিডিঅ' বনাইছিলোঁ আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা ভিডিঅ'টো চাইছিল বা এওঁৱে আমাক ইতিহাসটো কৈছিল এই মন্দিৰৰ চ' ভাল আপোনাৰ ভালে আছে আৰু কিবা এটা কৈ দিয়ক মন্দিৰত আহিব সকলো দৰ্শনাৰ্থীসকল আপোনালোকে আহিলে মন্দিৰত থাকি মানে আহি ভাল পাব আৰু বৰদলগুৰিৰ পৰা বৰদলগুৰিত নামি দক্ষিণ চাইডে যিটো ৰাস্তা আহিছে সেই দক্ষিণ চাইডৰ পৰা আহি চিধাই বৰাচিবালৈ আহিব বৰাচিবৰ পৰা নামি সেইখিনি গাড়ীতেও আহিব পাৰিব এই ভাড়া কৰা গাড়ী এনেকৈ আহি আপোনালোকে অলপ আগুৱাই আহিলে পূব চাইডৰ দিগে অলপমান আধা কিলোমিটাৰমান আহিলেই আপোনাৰ কাপোৰগুৰি থান পাব আৰু শান্ত পৰিৱেশ ধুনীয়া পৰিৱেশ একেবাৰে হাইউৰুমি নাই গতিকে আপোনালোকে আহিব খানা খাব হ'ব আৰু খানা খাব পাৰিব 1 জানুৱাৰী 31 ডিচেম্বৰ দৰ্শনাৰ্থী বহুত ভিৰ হয় একেবাৰে মানুহ নধৰা হৈ যায় তাৰপিছত এই মানে 15 আগষ্টত মানে গোটেইখিনি সুবিধা আছে আৰু খোৱা লোৱাৰ ক্ষেত্ৰৰ পৰা মানুহ হেৰি হয় আৰু এখেতৰ লগতে আজিৰ পৰা প্ৰায় 3 বছৰমান আগত মই ভিডিঅ' বনাই গৈছিলোঁ
এখেতৰ মানে সেৱা জনাই ল'লোঁ। এতিয়া আমি খানা জেগালৈ যাম। তাৰ মানে এই মন্দিৰটোৰ লগত জড়িত হৈ আছে আজি অত বছৰে। এতিয়া আমি খানা জেগালৈ যাওঁ, দাদা লগ পাম আকৌ বেলেগ এদিন। অঁ এতিয়া আমি খানালৈ যাওঁ ন ভাই চেল বল। আৰু গাইজ বৰ্তমান আহিলোঁ মন্দিৰৰ পৰা অকণমান দূৰত, যিটোত মানে আমি খানা বনাই আছোঁ। এতিয়া মাংসটো বহাই আছে আমাৰ মানৱ ভাইয়ে আৰু গোটেইখিনি কামে লাগি আছে। আৰু ওচৰত গোটেইকেইটা পাৰ্টি আছে আৰু ওচৰৰ যদি পাৰ্টিকেইটাও মানে খানা পাৰ্টি কিবা কিবি চলি আছে। আৰু আমি এইটো জেগাই মানে আমি ডিচাইড কৰিছোঁ। আৰু এইফালে পূৰা কাম কৰাত লাগি আছে। এইফালে মাংসটো বনাই দিছোঁ প্ৰথমতে, আৰু মাংসটো হোৱাৰ পিছত আমি ভাতটো বনাই দিম। আৰু এইফালে মানৱে পূৰা মাংস বনাত লাগি আছে। আৰু ইফালে আমাৰ নৱ ভাইও মানে ৰেষ্ট লৈ আছে, যিহেতু বহুত দূৰ চাইকেল মাৰি আমি ফাইনেলি আহি পালোঁ কাপোৰপুৰি থান। চ' আপোনালোকে যদি আহিব বিচাৰে আহিব। এইফালে খানাটো বনাই লওঁ গাইছ। প্ৰথমতে মাংসটো বনাই লৈছোঁ, তাৰপিছত আমি ভাতটো বনাই দিম, তাৰপিছত আমাৰ হ'ব আৰু খানা বনি আছে। খানাটো হ'লে আমি খাই কেনে যামগৈ আৰু। আমাক পানী লগা হ'ল, যিহেতু চিকেনটো কমপ্লিট বনোৱা হ'ল আৰু এতিয়া ভাতৰ কাৰণে পানী লাগে। আৰু বটলকেইটা লৈ আহিছোঁ, সেইটো ঘৰলৈ লৈ আহোঁ আৰু আহি কিনে ভাতটো বনাই দিওঁ। যিহেতু এতিয়া সময় 3:10 হৈছে আৰু 3:10ত আমি সেই কৰিব লাগিব, বাকী কামখিনি লৈ কেনে হিৰক দা আহিব আৰু আমি পানীখিনি লৈ যাওঁ, যাই কেনে ভাতটো বনাওঁ। আৰু এতিয়া ফিল্টাৰ আছে, সেইকাৰণে আমি পানীটো কিনি লৈ অহা নাই, আমি ডাইৰেক্ট ফিল্টাৰৰ পৰা হেৰি কৰিম। আমি পানীটো লৈ আহিলোঁ আৰু এইটো হৈছে পানী। আৰু পানীটো মানে আমি বটলত আনি কেনে ইয়াতে কেৰাহীত দিব লগা হৈছিল, কাৰণ মেইন কাৰণটো হৈছে আমাৰ তাত মানে বাল্টিং নাই। আৰু অভিদাই মানে ভাতটো বনাব আৰু মানসে কমিটি মানুহে গৃহস্থ চাই আছে আৰু মানসে মানে চিকেনটো বনালে মজা হৈছে গাইছ। আমি টেষ্টি কৰি চাইছোঁ। এইবিলাক সৰু উঠি আছে, অভিদাও পূৰা ভাতটো বনোৱাৰ কাৰণে লাগি আছে। যিহেতু 4টা বাজিল, আমাৰ বহুত বেছি ভোক লাগছে। আৰু হিৰক দা কি মানুহ, কালিৰ পৰা সি আমাক কুটেৰি আছে আহি থাকোঁতে কৈ আছোঁ 100 টকাকৈ তুলিছোঁ আমি ফাঁকি নিদিওঁ। সি মানে পাত আৰু গিলাচ অনা নাই, তাতে কাটিম যো বুলি এতিয়া এই সৰু দোকানত গৈছিল। সৰু এতিয়া খোজকাঢ়ি কাৰণে সি চাইকেলখন লৈ এতিয়া পাত নাই খাবৰ কাৰণে। এতিয়া কি মেনেজ কৰি চাওঁ তাক লৈ আহিছিলোঁ আৰু চাইকেলখন মজা জেগাত পাৰ্কিং কৰি লৈছোঁ। আৰু ভাত খানাটো খাই ল'ম, যিহেতু 4টা বাজিল। মানে পাত বিচাৰি আহোঁতে পাত লৈ নাহিল, এতিয়া গৰৈ ভাতটো মানে পাত বিচাৰিছি আৰু পালিয়ে নাই। কেইটকাকৈ? 30 টকা 1 পেকেটত। আৰু পাতটো লৈ আহিল। আৰু ভাতটো গাইছ মজাকৈ বনাই ল'লোঁ মই, মানে মাজত মানসে বনাই আছিল, মাজতে মানে মই দায়িত্ব ল'লোঁ, যিহেতু মানসে মানে ভাল বনাব নোৱাৰিলা। আৰু যিহেতু মানে বাইচমতি চাউল, সেইকাৰণে ই মানে ইমান এটা নৰে। চ' মই পাৰফেক্ট বনাই ল'লোঁ। আৰু ভাত আৰু এইফালে চিকেন হৈ গ'ল। আৰু ইহঁত গোটেইকেইটা বহি আছে। এতিয়া আমি অলপ দেৰিকৈ খাম আৰু ভাতটো অলপমান ঠাণ্ডা হ'ব পাৰিছোঁ গাইছ, যিহেতু ভাতটো অলপমান ঠাণ্ডা হোৱাৰ পিছত টেষ্টি হ'ব খাবৰ কাৰণে। আৰু এতিয়া সময় যিহেতু 4টা বাজিল, আমি ভাতটো খাই ওলাই দিব লাগিব। এইফালে এইটো ওচৰতে আছে মন্দিৰটো। এইফালে গাইছ কমপ্লিট আমাৰ মানে ভাত চিকেনটো হৈ গ'ল আৰু গোটেইকেইটা বহি লৈছে। আৰু এইফালে হিৰক দা একদম বিলাই দিয়া ব্যস্ত পূৰা। হিৰক দা গোটেইকেইটাকে মজাকৈ বিলাই দি আছে। আৰু এইটো আমাৰ হৈছে চিকেন। আৰু এইফালে মানসহঁতে পূৰা খোৱা ব্যস্ত। সৰু কেনেকুৱা হৈছে? বঢ়িয়া। কিবা এটা কৈ দিয়া শৰ্মা। সেইকাৰণে মজাকৈ বিলাই আছে। আৰু আপোনালোক কেনেকুৱা হৈছে মোৰ মানে প্লেটটো লৈ কেনে। আৰু ইফালে গাইছ মই মানে খাব ওলাইছোঁ, আৰু কেনেকুৱা হৈছে আপোনালোক জনাই দিম, যিহেতু মই কৈছোঁ আপোনালোকক অকণমান আগত। য' এতিয়া মই এক্সট্ৰাকৈ বহি লৈছোঁ। মজা হৈছে গাইছ, মজা হৈছে। চ' গাইছ আজি ভিডিঅ'টো ইমান আছিল। চ' খানা চানা খাই কেনে ডাইৰেক্ট ঘৰত যাব আছোঁ। আৰু গোটেইকেইটা মানে সামৰি আছে যোগাৰখিনি। চ' আজি ভিডিঅ'টো ইমান আছিল। নেক্সট এটা ব্লগিং ভিডিঅ' লগ পাম, তেতিয়াহ'লে বাই বাই। চ' ধামাকাদাৰ ব্লগিং ভিডিঅ' আহি আছে। চ' আপোনালোকে ছাপোৰ্ট কৰিব। এতিয়া যিহেতু বহুত বেছি দূৰ আছে, 1.5 ঘণ্টামান লাগিব। এতিয়া 7:35 হৈছে, ঘৰ পামতে 6টামান বাজিব। চ' আজি ভিডিঅ'টো কেনেকুৱা বা আকৌ এবাৰ কৈছোঁ কমেণ্ট কৰি জনাব। চ' বাই বাই। ভাল লগা এটা মুহূৰ্ত। চ' আজিৰ দিনটো বহুত বেছি ভাল লাগিল। হিৰক দাহঁতৰ লগত আহি গ'লে টাইম স্পেণ্ড কৰিলোঁ, খানাটো খালোঁ। আৰু চাইকেল ৰাইড আপোনালোকে যদি চাইকেল চলাই পোৱা নাই, চাইকেল চলাব, স্বাস্থ্যটো ভালে থাকিব আৰু পলিউশ্যন কমিব আৰু বহুত কিবা কিবি। চ' নেক্সট ব্লগিং ভিডিঅ'ত লগ পাম। চ' তেতিয়াহ'লে বাই বাই।